গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত টিভিত দেখা কৈছে আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবা ভালে আছে আপোনালোকক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি অকণমান দেৰিকৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ এনেই আৰু অকণমান এলাহ লাগিছিলে সেইকাৰণে ষ্টাৰ্ট কৰিলে হ'লে মানে ষ্টাৰ্ট কৰিব লাগিব আৰু যিমান এলাহ লাগিলে যিহেতু ডেইলি ব্লগ দিওঁ আৰু ইয়াত চাওক টাইম 2:10 মা এইফালে আজি কিন্তু মা বনাইছে দেই অকণমান মাংস আনিছে দুদিন যিহেতু নিৰামিষ খোৱা হৈছে আজি অকণমান মাংস আনিছে আৰু উৰহি চব্জি দেউতাৰ ফেভৰেট চব্জি উৰহি ড্ৰাই ফিছৰ লগত আৰু তিতাকেৰেলা ভাজি হৈছে মানে ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ মানে সৰু সৰুকৈ কাটি দিছোঁ তেনেকৈ নহয় ডাঙৰ ডাঙৰকৈ আৰু এইফালে দালি এইবোৰ আৰু আজি খানা তো গাখীৰ কাৰণে খানা হৈ আছে এতিয়া শুনা পাইছে যে চিটি মাৰি আছে কুকাৰৰ গাখীৰ খানা তাইক খুৱাব লাগিব খুৱাবও লাগিব আৰু ছোৱালীজনীৰ টোপনি ঠিকমতে আমি শুওঁ নে নুশোওঁ ঠিক মানে আমাৰতো বাদ দিওঁ কিন্তু তাইৰ টোপনিটো ঠিকমতে টাইম টু টাইম খুৱাব লাগিব ন কালি অকণমান টোপনি খেলি মেলি হৈ গৈছে মানে মোৰে ভাত পানী খাওঁতে অকণমান দেৰি হৈছে যে তেনেকৈ মানে লগত থাকিলে পটককৈ হয় অকণমান দেৰিকৈ মানে ভাত খালে দেৰি হৈছে যে তেনেকৈ মানে ভাত খাইছিলোঁ তেনেকৈ হৈ গৈছে মায়ে ল'লে অকণমান সময় আৰু মাৰ ফালে পায়সো বনালে আৰু পায়স উলিয়াই দিছিলে দেই খাবলৈ এতিয়াও পাহৰিলৈ খাব লাগিব ভাত পানী খাই মেলি খাব লাগিব আৰু আজি ৰাতিপুৱা ভাত খাওঁতে আমাৰ দেৰি হৈছে 12টাই বাজিছে খাওঁতে ৰাতিপুৱাই অকণমান বেছিকৈ চাহ খালোঁ চাহ মানে ডাঠকৈ খালোঁ আৰু মুড়ি তাৰপিছত কিবাকিবি চানা টানা এইবোৰে ঢেৰ খালোঁ আৰু নাই লগা তপিনাকো আহিম বুলি কৈ আছে তাৰ কাৰণে ৰৈ আৰু মানে 12টাই বাজি গ'ল আজি গা ধুৱাই দিয়া নাই জাষ্ট ওপৰৰ মচি দিছোঁ আৰু দেউতাই ফালে গা পা ধুই মেলি আজৰি ভাত হ'লে খাব ভাত মাংস চব্জি দালি ভাত হৈ গৈছে ভাজিও হৈ গৈছে এতিয়া জাষ্ট উৰহি চব্জিটো হৈ আছে আৰু এইফালে গাখীৰ খানা হৈ আছে তো যেন হওক আজি ব্লগ তেনেকৈ ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা সকলোকে দিনটো কি হয় কিনে দেখুৱাৰ চেষ্টা কৰিম খানা হৈ গ'লে গাখীৰ খোৱা আৰু কাপোৰকেইটা মই উঠাই বহিব ফল কৰিব আছে আৰু কি ক'ম তাই পানী বটল আমি যে গৈছিলোঁ সেইদিনা হেং আউট তাতে মানে তাই ৱাটাৰ বটল থৈ গৈছে একেবাৰে পাহৰি গৈছে নে সেইকাৰণে আৰু এটা বেলেগ আনিছে বাপেকে আনিছে তাই ক্ৰীম চিম সেইবোৰ চব ঠিকমতে থওঁ গা ধুৱাই দিয়ে এনেহ'লেও কাপোৰ চেঞ্জ কৰি তেল চেল এইবোৰ লগাই দিলোঁ আৰু ধুনীয়াকৈ বাচ্ছা মাৰ ভালে গা নুধুৱালেও লগাব লাগিব ন তেল চেল লগাই ধুনীয়াকৈ মাছাজ কৰি চৰি ফুট দিলোঁ ওপৰত ফুট দিলোঁ তলত ফুট মানে দিব নিদিয়ে থাকক বাৰু দাদা আহিছিল দেই আহি আকৌ গুচি গ'ল আমাৰ এই চৈফিল্ড যে তাতে কোনোবা আহি আছে নেকি তো চাবলৈ গৈছে আৰু দাদা থাকিলে দাদাই কিন্তু ফুট দি দিয়ে আৰু মই যদি দিবলৈ নাপাওঁ দাদাই মানে দি দিয়ে তাৰপিছত এইবোৰ গাখীৰ খানা হৈ লওঁ কাপোৰবোৰ ফল্ড কৰি লওঁ তাৰপিছত তাইক খুৱাবলৈ লাহেকৈ আৰু ভোক লগা নাই বলক আগত গৈ দেখুৱাওঁ বাপি উৰহি চব্জি মাংস চব্জি বা A few moments later. Hey guys, good evening সকলোকে বহুত মাছটাকো লগ পালোঁ মাক চাহ বনাই দি থৈ আহিলোঁ আৰু গাখীৰ মানে মাৰ লগত আছে দেই দাদা আহিছে দাদা দুপৰীয়া মানে কৈছিল যে কোনোবা আহিছে তো পীযুষ হাজৰিকা আহিছে পীযুষ হাজৰিকা আহিছে তাতে দাদা খাই আহিছে দেই দাদা মানে এতিয়া ভাত খাব তাই মানে ভাত খোৱা দেখা পায় তাইও মানে উৎপাতক হৈছে যেনিবা তাই খাব নেকি এনেতো ভাত নাখায়ে এটা দুটা দিয়ে সেয়ে মানে মা তাইক লৈ মানে বহি আছে আৰু দাদা ভাত খাইছে সেয়ে চাই আছে আৰু আজি কিবা বেলেগ পাইছেনে আপোনালোকে মানে মই হেয়াৰডাল অকণমান শ্বৰ্ট কৰি দিছোঁ অকণমান মানে কি বেছিয়ে শ্বৰ্ট কৰি দিছোঁ ইয়াত এয়া চাওক আই ন চাইছেনে ইমান মান আছিলে ইমান শ্বৰ্ট কৰি দিলোঁ মানে ইমান হেয়াৰ ফল হৈ আছে যিমান আমলখি লগাওঁ যিমান কি লগাওঁ মানে হৈ আছে দেই নেমু টেঙা আৰু নাৰিকল তেল লগালে কিন্তু মোৰ হেয়াৰ ফল কম হয় নেমু টেঙা এতিয়া মানে পাবলৈ মানে বহুত নাপায়ে বুলি ক'ব লাগিব নায়েই পিনাক কৈছিলোঁ নেমু টেঙা চালে লগে আনিবা মানে ল'বা বুলি কিন্তু আজিলৈকে নেমু টেঙা পোৱাই নাই এতিয়ালৈকে জানানে এনেকুৱা চৰ্ট নেমু টেঙা আমলখিও লগালোঁ কেঁচা আমলখি লগালোঁ নাই মানে নামানে সেইকাৰণে ভাবিলোঁ চুলিডাল কাটিয়ে দিওঁ আৰু ৰাতিপুৱা কাটিলোঁ নিজে কাটিছোঁ আৰু তো কাটিলোঁ কাটি মেলি মাথা চাথা ধুলোঁ আৰু এতিয়া
চটকৈ চাওঁ এতিয়া হয় নে নহয় চটকলে বৰ অকণমান কম হয় মোৰ চাহ খাবলৈ মন নাই মায়ে যে যোৱাকালি পায়স বনাইছিলে খোৱাই নাই দেই এতিয়া অকণমান খাওঁ আৰু মিঠা না বহুত সেইকাৰণে খাবলৈ মন নাযায় হ'লে মানে মনো নাযায় সেই অৱস্থা মিঠা কাৰণে মনো নাযায় এই অকণমানেই লৈছোঁ আৰু খাই মেলি লওঁ আৰু বহি নেল পলিচৰ কেইটামান লগাওঁ আৰু একদম এয়া চাক উঠাবলৈ আছে আৰু এই হাতৰ একে নখেৰে খামুচি আধা উঠাই দিছোঁ আৰু পায়সখিনি খাওঁ আৰু ফালে টিভি অন হৈ আছে টিভিও চাই বহি খাওঁ আৰু হ'ব দাদা ভাত খাইছে মাংসৰ লগত লাহে লাহে খাই থাকিব আৰু মা আছে যিহেতু দাদাৰ ওচৰত লাগিলে কিবাকিবি দিব আৰু অকণমান খাব আৰু মানে ৰাতি আকৌ বোলে ক'ৰবাত নিমন্ত্ৰণ আছে মানে বাৰ্থডে পাৰ্টি আছে দাদা ৰাতি ঘৰত ভাত নাখায় আৰু কালি আকৌ মঙলবাৰ দিনা আকৌ নিৰামিষ তো মাছ মাংস থাকিলে পেলাই দিব লগা হয় ন তো সেয়ে মানে খাই শেষ কৰিব লাগিব অকণমানি মাংস চাহ থাকিলোঁ সেয়ে মানে পিনাকো দুপৰীয়া ভাত খোৱা নাই সিও মানে পিউজ সাজুগৈ আহিছে যে তাতে মানে খাইছে দাদা দেউতা মা মই মাংস অকলে ময়ে খাইছোঁ মাও খোৱা নাই সেয়ে আৰু এতিয়া মানে আজি কি হৈছিলে অকণমান চিকেন থৈ দিছিলোঁ দেই সৰু সৰুকৈ পিচ কৰি এগ ৰোল বনাম মানে চিকেন ৰোল বনাম বুলি ভাবিছিলোঁ কিন্তু বনোৱা হোৱা নাই সেই চিকেনখিনি মানে এতিয়া অকণমান ফ্ৰাই কৰিম এটা কণীও ভাঙি দিছে জলকীয়া গুড়ি ধনিয়া গুড়ি তাৰপিছত জিৰা গুড়ি তাৰপিছত চাউলৰ গুড়ি বেচন চব দি মেলি এতিয়া তেলত ফ্ৰাই কৰিব নহ'লে কালি যিহেতু মঙলবাৰ মাংসখিনি এনে বেয়া হ'ব তাইক কৈছোঁ অকণমান বুজিছোঁ ভাজি কৰি খাবা তাৰপিছত নালাগে ইয়াতে ভাজি কৰি খাব তো খোৱা তাই কৰিব আৰু ভাজি গালগি ফালে খোৱাটো শুই আছে এনে আৰু দেউতা আনিছে মূলা কাটি মানে শুকাবলৈ লৈ আহিছে ধেৰ আৰু এয়া লাও শাক আছে এক মুঠি কালি আনিছিলে আজি মানে ভাজি খাম বুলি ভাবিছোঁ কিন্তু খোৱাই নাই ভাজি খোৱা আজি মায়ে বনাইছে বাৰু মই বনোৱাই নাই চব মায়ে বনাইছে চাউলৰ গুড়ি অকণমান দিওঁ কম আছে কম কৰিছোঁ তাতে হৈ আছে হওক আৰু আমাৰ ৰিফাইন অইল নাই দেই ৰিফাইন অইল মানে শেষ আৰু সৰিয়হ তেলেৰে হ'ব আৰু নাই মমতকৈ কণ আমাৰে ভাল সেই অৱস্থা আৰু ভাত বনাও আছে এয়া হৈ আছে আৰু এয়া ভাত অকণমানি ভাত একেবাৰে বহাই দিছে পাকঘৰত আহিছে আকৌ আহিম নেকি সেইকাৰণে বহাই দিছোঁ আৰু লাহে লাহে ভাতো হৈ থাকিব ইফালে অকল ভাত মাংস চব্জি আছে দেউতাৰ কাৰণে মোৰ হৈ চব্জি আছে দেউতাৰ কাৰণে অকণমান ভাত বনাইছোঁ আৰু সেইটো ঠাণ্ডা ভাত আনি মা মই পিনাক খাই দিম আৰু তো প্ৰিয়াকো কৈছোঁ খাই যাবলৈ তাৰপৰা নাযায় মানে খাই নাযায় হ'ব মই কম আৰু খাই দিওঁ আৰু ইমান কষ্টকৈ বনাই আছে তাই বনাই পেলাই খাওক আৰু গাগী ফালে শুই আছে দেউতা অহা নাই একেলগে দেউতা মানে ভাগৱত পাঠ শুনিবলৈ গৈছিল দেই প্ৰসাদ পঠিয়াই দিলে খুৰাৰ হাতত খুৰাই লৈ আহিলে আনি দি গ'ল আৰু দাদাও ভাত খাই গৈছে এতিয়া আকৌ বাৰ্থডে পাৰ্টিত যাম বুলি কৈছে আৰু আহি ৰেডি হৈ একেবাৰে ভাত পানী খাই মেলি ৰেডি হৈ ওলাই গৈছে আমাৰ হৈ গৈছে অকল এক পিচ খাই চাউল কেনে হৈছে আমিতো কালাৰ ফুড কালাৰ দিয়া নাই জলকীয়া শুকান জলকীয়া আৰু গুড়ি দিছোঁ আৰু মজা হৈছে দেই মজা হৈছে কিন্তু ভালে হওক টমেটো চচো মানে আমি চিকেন ৰোল বনাম বুলি টমেটো চচো আনিলোঁ ঠিক আছে চব মানে পিছত মানে প্ৰিয়া আকৌ বজাৰ যাব লাগে ইমাৰ্জেঞ্চি তাই গৈছে তাই মোক বনাই খুৱাম বুলি কৈছিলে দেই বনোৱা হোৱা নাই সেইকাৰণে তাই ক'লে যে চিকেনখিনি কৰি বনাই দিওঁ আৰু তেনেকৈ মানে খাব আৰু আমি খাম খাই মেলি হ'ল আৰু তো যে নহওক ব্লগটো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই